আপুনি মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে নেকি? যদি আপুনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পঢ়িছিল তেন্তে বহাগ বিহুৰ এই সময়ছোৱাতে এই উৎসৱমুখৰ সময়ছোৱাতে এবাৰ শিক্ষাৰ্থীৰ বাবে কিছু শিক্ষা পৰিষদে আগবঢ়াইছে ইংগিত। কেতিয়ালৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল, কেতিয়ালৈ ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। ইতিমধ্যে শিক্ষাৰ্থীৰ মাজত হাহাকাৰ অৱস্থা যে কেতিয়ালৈ ঘোষণা কৰা হ'ব ফলাফল, আৰু এই কথা প্ৰকাশ পোৱাৰ লগে লগে ইতিমধ্যে সকলো সাজু হৈছে নিজৰ ফলাফলৰ বাবে। আৰু এইখিনিতে আমি পুনৰ কৈছোঁ শিক্ষা পৰিষদে আগবঢ়াইছে কিছু ইংগিত, আৰু সেই ইংগিতৰ ভিত্তিত আমি আগবঢ়াইছোঁ প্ৰত্যেকটি দৰ্শকৰ বাবে যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। এক ডাঙৰ আপডেট লাভ কৰা গৈছে শিক্ষা পৰিষদৰ তৰফৰ পৰা, আৰু এই যি বিশেষ ইংগিত পোৱা গৈছে সেই ইংগিতৰ ভিত্তিত কেতিয়ালৈ ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল, এই সন্দৰ্ভত সবিশেষ খবৰ লৈ আহিছোঁ নিউজ আছামৰ এক বিশেষ ৰিপৰ্ট। কেতিয়া ঘোষণা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল? আহি গৈছে এক ডাঙৰ আপডেট। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম ভাগত ঘোষণা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইংগিত দিছে। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু একেদৰে মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। আৰু আপচৰে হোৱা বৈঠকত এই ইংগিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। আমি পুনৰ কৈছোঁ এফালে ৰঙালীৰ আনন্দ, আনফালে শিক্ষাৰ্থীসকলে এতিয়া হাহাকাৰ যে কি হ'ব ৰিজাল্ট, এই ধৰণৰ বিভিন্ন প্ৰশ্ন উদয় হৈছে। যিসকলে খুব ভাল ফলাফল কৰিম বুলি ভাবি আছে সেইসকলে নিশ্চয়কৈ বিচাৰি আছে যে কেতিয়াকৈ লাভ কৰিম ফলাফল। ইচ্ছুক আচলতে আনন্দ উৎসাহেৰে বাট চাই আছে সেই দিনটোলৈ। গতিকে শিক্ষাৰ্থীৰ বাবে এই খবৰ লৈ অহা হৈছে যে কেতিয়া ঘোষণা হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল, আৰু এই মুহূৰ্তত এক আপডেট জনাই আছোঁ পুনৰবাৰ নিউজ এইডছ ৰিপৰ্ট। আৰু এই ৰিপৰ্টৰ ভিত্তিত আমি কৈ আছোঁ দৰ্শকসকলক যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম ভাগত ঘোষণা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইংগিত দিছে। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু একেদৰে মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কথাও সম্ভাৱনা বুলি উচ্চাৰণ কৰিছে। আপচুৰে হোৱা বৈঠকত এই ইংগিত লাভ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা। গতিকে বিহু শেষ হোৱাৰ মাত্ৰকে, এপ্ৰিল মাহৰ বিহু শেষ হোৱাৰ মাত্ৰকে সাজু হ'ব লাগিব শিক্ষাৰ্থীসকল নিজৰ ফলাফলৰ বাবে। কিন্তু মে' মাহৰ প্ৰথম ভাগতে হয়তো ঘোষণা কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। যিসকলে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহিছিলে সেইসকলে ফলাফলৰ বাবে সাজু হওক, বিহুটো পাৰ কৰাৰ পিছতেই সাজু হওক ৰিজাল্টৰ বাবে। ফলাফল শীঘ্ৰেই লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ্থীসকলে। মে' মাহৰ প্ৰথম ভাগত ৰিজাল্ট দিব বুলি এক ইংগিত প্ৰদান কৰিছে অসমৰ যি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। আৰু এই মুহূৰ্তত ক'ব লাগিব ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু এই প্ৰাক্ষণত মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কথাও সম্ভাৱনা বুলি প্ৰকট কৰিছে অসম ৰাজ্যিক শিক্ষা পৰিষদে। কেতিয়া ঘোষণা হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল? আহি গৈছে এক ডাঙৰ আপডেট। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম ভাগত ঘোষণা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইংগিত দিছে। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু একেদৰে মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট কৰা হৈছে। আৰু আপচৰে হোৱা বৈঠকত এই ইংগিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। আমি পুনৰ কৈছোঁ এফালে ৰঙালীৰ আনন্দ, আনফালে শিক্ষাৰ্থীসকলে এতিয়া হাহাকাৰ যে কি হ'ব ৰিজাল্ট, এই ধৰণৰ বিভিন্ন প্ৰশ্ন উদয় হৈছে। যিসকলে খুব ভাল ফলাফল কৰিম বুলি ভাবি আছে সেইসকলে নিশ্চয়কৈ বিচাৰি আছে যে কেতিয়াকৈ লাভ কৰিম ফলাফল। ইচ্ছুক আচলতে আনন্দ উৎসাহেৰে বাট চাই আছে সেই দিনটোলৈ। গতিকে শিক্ষাৰ্থীৰ বাবে এই খবৰ লৈ অহা হৈছে যে কেতিয়া ঘোষণা হ'ব মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল, আৰু এই মুহূৰ্তত এক আপডেট জনাই আছোঁ পুনৰবাৰ নিউজ এইডছ ৰিপৰ্ট। আৰু এই ৰিপৰ্টৰ ভিত্তিত আমি কৈ আছোঁ দৰ্শকসকলক যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহৰ প্ৰথম ভাগত ঘোষণা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইংগিত দিছে। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু একেদৰে মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কথাও সম্ভাৱনা বুলি উচ্চাৰণ কৰিছে। আপচুৰে হোৱা বৈঠকত এই ইংগিত লাভ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা। গতিকে বিহু শেষ হোৱাৰ মাত্ৰকে, এপ্ৰিল মাহৰ বিহু শেষ হোৱাৰ মাত্ৰকে সাজু হ'ব লাগিব শিক্ষাৰ্থীসকল নিজৰ ফলাফলৰ বাবে। কিন্তু মে' মাহৰ প্ৰথম ভাগতে হয়তো ঘোষণা কৰিব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। যিসকলে মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত বহিছিলে সেইসকলে ফলাফলৰ বাবে সাজু হওক, বিহুটো পাৰ কৰাৰ পিছতেই সাজু হওক ৰিজাল্টৰ বাবে। ফলাফল শীঘ্ৰেই লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ্থীসকলে। মে' মাহৰ প্ৰথম ভাগত ৰিজাল্ট দিব বুলি এক ইংগিত প্ৰদান কৰিছে অসমৰ যি ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। আৰু এই মুহূৰ্তত ক'ব লাগিব ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দিন, আৰু এই প্ৰাক্ষণত মে' মাহৰ প্ৰথম ভাগত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ কথাও সম্ভাৱনা বুলি প্ৰকট কৰিছে অসম ৰাজ্যিক শিক্ষা পৰিষদে।